আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰৰ তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি একটু প্রার্থনা আরাধ্যা আরাধ্যা ব্যবধান তোমারে মোরে এন্ধার আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা কি হ'ল ৰাগিনীয়ে ফোন কৰি আছে ইতিমধ্যে বহুতটা মিছ কল হ'লেই মই ৰিচিভ কৰা নাই কেনেকুৱা বাৰু মানুহজন এটা শব্দও শুনা পোৱা নাই আৰু এষাৰ ভালকৈ মাত মতাও শুনা নাই ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 এৰাহে ভাল হ'ব দিয়া অন্তত ঘৰ এখন হ'বলৈ গৈ আছে বাহ 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 এয়াহে আমাৰ সোপা কি চাবা ৰাতিপুৱাই ৰজনী লাল চান ৰজনী ব্ৰেকফাষ্ট সৰুদা নাখায় আমলেট ডাঙৰদা নাখায় কলগেট আৰু এইবোৰ খায় কি এই মানুহে এনেও কলগেট নাখায় নাখায় মানে মই কথাত নন্দ লগাই নহয় মানে মই কথাত চন্দ লগাইহে কৈ পালো হ'ল তোৰ চন্দ লগোৱা হ'ল হ'ল ইমান দেৰি হ'ল তোৰ চাহকাপ বনাওঁতে ইমান সময় লাগেনে এই আমাৰ বাপ ধনকাৰী চাগে এতিয়ালৈ এবিঘামান মাটি চহাই হ'লেই বিদ্যাপত সঁচানে কোমল বা কোমল বা ঐ কোমল বা পুৰঠ বা জাতি বা ভলুকা বা যি মাত মাত্ৰ চাহকণ দে দিছো মানে অকমান বক 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 উতলক চাহ আঁতৰ কাপ এটা দে কাপ 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 বাপৰে কি ৰাজধানী ট্ৰেইনৰ স্পীড থকা ছোৱালী হৈছে কাপ 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 বুকুখন কাপ 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 কৰি গ'ল আৰাধ্যা আৰে কি হ'ল চাওঁ কিয় কান্দিছা কোনোবাই কিবা ক'লে নেকি নাই মা তেন্তে কিয় কান্দিছা নাপায় নহয় কান্দিব মোৰ মনটো বেয়া লাগিছে মা নাকান্দিবা আৰু এটা কথা তোমাক মই আৰাধ্যা বুলি মাতিম বোৱাৰী বুলি মাতিলে আনৰ হেন লাগিব
আমাৰ ঘৰত ছোৱালী নাই, 2টা ল'ৰা। আজিৰ পৰা তুমি আমাৰ ঘৰৰ ছোৱালী, মোৰ ছোৱালী হৈ থাকিবা তুমি। মা নাপায়। ডাঙৰ দা কফি লওক। নবৌয়ে কান্দি আছে দেখোন। কিয় কান্দি আছে? এইটো আপুনিহে গম পাব, কাৰণ মানুহজনী আপোনাৰহে। কফিটো ঠাণ্ডা হ'ব। ৰাতিৰ কথাবোৰ মাক কৈ দিয়া নাইতো? চা, তাই হৈছে গাঁৱৰ ছোৱালী। তহঁতৰ দৰে নহয় নহয়, একদম সহজ সৰল। তই যদি তাইৰ লগত 2 এষাৰ কথা পাত, তাইৰে মনটো ভাল লাগিব দেচোন। কি হ'ল? তই কিয় আছ? আৰে বাবা, মইতো কথা পাতিয়ে আছো। মই কি কথা পাতিব লাগে? কি কথা? কি কথা মানে এই ধৰ, তহঁতৰ ঘৰৰ চাৰিসীমাটোকে তাইক দেখুৱালি, বা তহঁতৰ ঘৰৰ গৰু কেইটা আছে। তহঁতৰ আকৌ গৰুৱেই নাই নহয় তোৰ বাহিৰে। কি কলি? দুখ পাইছো। তোৰ অলপ বেছি হৈছে ন? তই কি ঘৰৰ পৰা মোক কামুৰিম বুলি আহিছ নেকি? তোক যদি কামুৰিব নালাগে, আজি গধূলি কৰবাত উলিয়াই নিম বুলি ক। নিম। এতিয়া যা। সঁচাই নিব লাগিব কিন্তু, নহলে কিন্তু কামুৰিম। এ যাও। আপুনি কৰবালৈ যায় নেকি? দিনটো ৰুমৰ ভিতৰত সোমাই থাকি থাকি নিজকে কিবা জেলৰ কয়দী যেন লাগিছে। অলপ ফ্ৰেছ হৈ আহ। বিক্ৰম, কচোন কথা বতৰাবিলাক ভালকৈ ক। মানুহ ঘৰ ভাল, আৰু যিমান ধনী বুলি কৈছিল তাতকৈ বেছি ধনী, কিন্তু ভিনদেউজনেহে ভালকৈ কথা বতৰা নাপাতে। প্ৰথম দিনা অলপ অসহজ হ'বই দেচোন, লাহে লাহে এডজাষ্ট হৈ যাব, নে কি কোৱা? পেহীয়েকে অৱশ্যে কৈছিলে ল'ৰাজনে বোলে অলপ কথা কমকৈ কয়। মই সিহঁতক কৈ থৈ আহিছোঁ, বাইদেৱে যদি কিবা অসুবিধা পায়
কইনা যেনেকৈ ইয়ালৈ আনিছোঁ তেনেকৈ আকৌ ঘৰলৈ উভতাই লৈ যাম। তই নতুন মিতিৰৰ ঘৰতো তেনেকৈ কথা কলি তোৰ মানে হে ভগৱান, তাৰ পাছত সঁচাকৈ পেহী আৰু দুদিনমান পিছত গুচি গ'ল তাৰ লগত। আৰাধ্যা 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 মা চাহ খাব? নাই, নাখাওঁ। আচ্ছা শুনাচোন, তোমাক মই আজি এটা কথা ক'ম, আগতে বহি লোৱাচোন। বাহ, কি কথা মা? মানে নিজৰ ঘৰখনৰ কথাবোৰ জনাটো দৰকাৰ ন? পেহীয়াৰাৰ কথা। পেহীয়াৰাৰ এটা ডাঙৰ ঘটনা আছে নহয়। বিয়াৰ পিছত বহু বছৰলৈ পেহীয়াৰা এইখন ঘৰলৈ অহাই নাছিল। অহা নাছিল মানে এওঁ মানে দেউতাৰে আহিব দিয়া নাছিল। কিয় মা? ঢেৰ কথা। পেহীয়াৰাও খুব জেদি, তাইও নাহো বুলি অহা নাছিল। মই কিমান কি কৰি কৰি দেউতাৰক মনাই পেহীয়াৰক ইয়ালৈ অহা কৰিছোঁ। কি কয় মা? পেহীয়াৰাই ল'ৰা এজন ভাল পাইছিল। আমাৰ ঘৰৰ লগত একেবাৰে নিমিলে। দেউতাৰৰ মন একমাত্ৰ ভনীয়েকক একদম মনত ৰখাকে বিয়া দিব। ল'ৰাজনে এখন স্কুলত খাটি আছিল। এতিয়া অৱশ্যে পাৰ্মানেণ্ট হ'ল, কিন্তু দেউতাৰে নামানে। আমাৰ ঘৰখনৰ লগত হেনো একোতেই নিমিলে। ল'ৰাজন এদিন আহিল, মানে পেহাৰাৰ, আৰু ডাইৰেক্ট ক'লে আপোনালোকৰ ছোৱালীজনীক মই বিয়া কৰাম। তাৰপিছত দেউতাৰে অপমান কৰিলে, আৰু পেহাৰায়ো চেলেঞ্জ দি গুচি গ'ল। হে ভগৱান, তাৰ পাছত সঁচাকৈ পেহীয়াৰাও দুদিনমান পিছত গুচি গ'ল তাৰ লগত। আমাৰ ঘৰখন একেবাৰে শূন্য হৈ গ'ল। দেউতাৰেও বহুত লাজ পালে। সেই দিন ধৰি সিহঁতে এইখন ঘৰত ভৰি দিয়া নাছিল। পেহাৰাইতো আজিও ভৰি দিয়া নাই।
পেহীয়াৰাক এইবোৰ বিষয়ে একো নুসুধিবা দেই, নহ'লে তাই দুখ পাব। নাই নাই মা, মই একো নুসুধো। তুমি কিবা কাম আছিল বুলি কৈছিলা নহয়, যোৱা। ছোৱালীজনী দেখিবলৈ ধুনীয়া নহয়, নে কথা ক'ব নাজানে, নে স্মাৰ্ট নহয়? হা? সেইবোৰ একোৱেই নহয়। এগৰাকী নৱবিবাহিতা পত্নীক যেতিয়া কি নাম তোমাৰ বুলি সুধিব লগা হয়, তাতকে নিৰ্লজ্জ কাৰবাৰ আৰু কি হ'ব পাৰে? আৰাধ্যা 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 মই বাৰু এইক সকলোবোৰ কথা কৈ বেয়া কৰিলোঁ নেকি? নাই নাই, তাইও ঘৰখনৰ সদস্য, তাইও ঘৰখনৰ কথা জানিব লাগে। নাই, মই একো ভুল কৰা নাই। ঐ হ'লনে তোৰ? ইউ যে মানে মই ছোৱালীজনী হৈ ইমান সোনকালে ৰেডি হৈ গলো, তাৰ এতিয়ালৈকে হোৱাই নাই। নকইনাজনীহে একেবাৰে। সৰুদা, ইমান যে দেৰি কৰে। ব'ল। আৰাধ্যা, আৰাধ্যা। আৰু এতিয়া আকৌ কিয় মাতিছ? যদি বেছি উস্তাদি কৰি থাকো নহয়, মই অকলে গুচি যাম। আমি অলপ ফুৰি আহো দেই। শুনচোন, তই কিবা খাবি নেকি? লৈ আহিম। নাই নালাগে, নাখাওঁ। ঠিক আছে, বাই। যা। इश्क है पिया কিমান যন্ত্ৰণা পালে এটা ৰাতি এবছৰ যেন লাগিব পাৰে? তয়ে কচোন। কিয়? কি হ'ল মানে? ছোৱালীজনী দেখিবলৈ ধুনীয়া নহয়, নে কথা ক'ব নাজানে, নে স্মাৰ্ট নহয়? হা? সেইবোৰ একোৱেই নহয়। এগৰাকী নৱবিবাহিতা পত্নীক যেতিয়া কি নাম তোমাৰ বুলি সুধিব লগা হয়, তাতকে নিৰ্লজ্জ কাৰবাৰ আৰু কি হ'ব পাৰে? মই কাষৰ সোফাখনত উচপিচাই আছো আৰু কাষৰ বিচনাখনত সেই সৰু ছোৱালীজনী। না মই তাইৰ সৈতে এষাৰ কথা পাতিব পাৰোঁ, না বুকুখন শান্ত কৰিব পাৰোঁ। কি বিচাৰিছিলো মই আৰু কি পালো? ৰিলেক্স।
আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল